হাগ্ৰামা মহিলাৰীয়ে টকা আৰু ক্ষমতাৰ বাহিৰে একো চিনি নাপায়। এই মন্তব্য বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বৰৰ। 17 বছৰত হাগ্ৰামা মহিলাৰীয়ে কি কৰিলে? সামাজিক কাম কিবা কৰিছে জানো? য'ত গৈছে ভোটৰ কাৰণে গৈছে, তেওঁক লাগে কেৱল ক্ষমতা আৰু টকা। বিজনেৰ পানবাৰীত অনুষ্ঠিত UPPLৰ যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য কৰিলে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বৰুৱে। বিটিআৰৰ মানাছ চেৰভাং সমষ্টিৰ অন্তৰ্গত পানবাৰীৰ কালী মন্দিৰ নাথ ভৱনত অনুষ্ঠিত যোগদান কাৰ্যসূচীত BPF, GSPৰ লগতে বিভিন্ন দল সংগঠনৰ পৰা প্ৰায় 2 সহস্ৰাধিক লোকে UPPLত যোগদান কৰে। ইফালে বিটিআৰত নতুনকৈ ৰাজনৈতিক দল গঠন সম্পৰ্কে বিটিআৰত নতুনকৈ গঠন হোৱা ৰাজনৈতিক দলক শুভেচ্ছা জ্ঞাপন কৰে প্ৰমোদ বৰুৱে। গণতন্ত্ৰ দেশৰ 4-5 জন লগ লাগি নতুন ৰাজনৈতিক দল গঠন কৰিব পাৰে। BTCৰ জন্ম হোৱাৰ পৰা বহু পাৰ্টিৰ জন্ম হ'ল, বহু পাৰ্টি মৰি গ'ল। যি পাৰ্টিয়ে জন্ম নহওক কিয় BTCৰ শান্তি, উন্নতি, প্ৰগতিৰ কথা চিন্তা কৰিব লাগে। আজিৰ যোগদান কাৰ্যসূচী আৰু বৰ্তমানৰ UPPLৰ স্থিতিৰ ফালে চাই আগন্তুক BTC নিৰ্বাচনৰ 40টা সমষ্টিৰ ভিতৰত সৰহসংখ্যক সমষ্টিতেই UPPLৰ কাৰণে ভাল হৈ আহিছে বুলিও মন্তব্য কৰে প্ৰমোদ বৰুৱে। আজিৰ কাৰ্যসূচীত মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বৰুৱাৰ উপৰিও প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰী, বড়ো কছাৰী কাউন্সিলৰ উপ মুখ্য কাৰ্যবাহী ৰমিঅ পি নাৰ্জাৰী, উপস্থিত থকা বৃহৎ সংখ্যক ৰাইজে অংশগ্ৰহণ কৰে। আজি মানাছ চেৰভাং সমষ্টিত আমাৰ বৃহৎ এটা যোগদান কাৰ্যসূচী আৰু আমাৰ দলৰ এটা সভা আয়োজন কৰা হৈছে। আৰু সভাত আহি দেখিছোঁ যে বহুত পুৰুষ আৰু মহিলা বিভিন্ন জাতি জনগোষ্ঠীৰ ছিনিয়ৰ আৰু জ্যেষ্ঠ লোকসকলে আহি আমাৰ দলত যোগদান কৰিছে। মই তেখেত সকলোকে আমাৰ দললৈ আদৰণি জনাইছোঁ। আৰু মানাছ চেৰভাং সমষ্টি আগৰ পৰাই আমাৰ ভাল আছিলে, কিন্তু ইমান বৃহৎ এটা সংখ্যক আজি আমাৰ যিসকল ছিনিয়ৰ লোক আহি দলত যোগদান কৰাত আমাৰ দল অধিক শক্তিশালী হৈ আহিছে। আৰু বিটিআৰৰ যিটো নেক্সট ইলেকশ্যন হ'ব, ইয়াত আজিৰ যদি স্থিতিটো চাবলৈ যায় 40টা সমষ্টিৰ ভিতৰত বহুখিনি সমষ্টি UPPLৰ কাৰণে ভাল হৈ আহিছে। গতিকে মই আমাৰ দলৰ কেন্দ্ৰীয় নেতৃবৃন্দ, জিলাৰ নেতৃবৃন্দ, আমাৰ ব্লকত কাম কৰি থকা আমাৰ সকলো নেতৃবৃন্দৰ লগতে আমাৰ কাৰ্যকৰ্তা কৰ্মকৰ্তাসকলক ধন্যবাদ জনাইছোঁ। আমাৰ 8টা চেল আছে, প্ৰত্যেকটো চেলত কাম কৰি থকা বিভিন্ন জাতি জনগোষ্ঠীৰ আমাৰ নেতৃত্বক মই ধন্যবাদ জনাইছোঁ। আৰু তেখেতসকলে আজি UPPL দলটো শক্তিশালী কৰাৰ লগতে UPPL মডেল অফ ডেভেলপমেণ্ট এণ্ড UPPL মডেল অফ পিচ এইটো আগত লৈ যাবৰ কাৰণে উঠি পৰি একদম শক্তিশালীৰে কাম কৰিছে। আৰু এনেকুৱা যদি সকলো কাম কৰিব পাৰে, সঁচাকৈ বিটিআৰ অঞ্চলৰ ৰাইজে যেনেকৈ বিচাৰিছে তেনেকৈ গঢ়িব পৰা যাব, সেইটো মোৰ বিশ্বাস আছে। কাৰণ তেখেতে BTCত নাথাকে, সিফালে ছাইডত থাকি পেলাই কথাবিলাক কৈ থাকে। দুৰ্গাদাস বড়ো ডাঙৰীয়াই কোনোবা জনমত কিবা ভাল কাম কৰি আহিছে হ'ব পাৰে, সেইকাৰণে এইবাৰ বিধায়ক জিকি গ'ল একবাৰৰ কাৰণে, আৰু নেক্সটত আৰু বিধায়ক নিজিকে তেখেতে। গতিকে তেখেতে মাছটো ধৰিব নোৱাৰিলেও পানী ঘোলা কৰাৰ মানে স্বাৰ্থত এই কথাখিনি কৈ আছে। কাৰণ তেখেতৰ এই অঞ্চলৰ জাতি জনগোষ্ঠী, এই অঞ্চলৰ সমস্যা, এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ আশা আকাংক্ষাৰ লগত তেখেতৰ 1%ও জড়িত নাই। আৰু তেনেকুৱা ব্যক্তিবিলাক এইবিলাক কথা ক'ব পাৰে। আপোনালোকে কওক, আপোনালোকে ক'লে মানিম মই যে ইয়াত যে UPPLৰ মানুহ নাই, UPPL দুৰ্বল হৈছে। আপোনালোকেহে 24 ঘণ্টা BTCত আছে। গতিকে UPPLৰ মেল মিটিং কাম কাজ আপোনালোকেহে ক'ব লাগিব। যদি আপোনালোকে ক'লে মানিম, দুৰ্গাদাস বলে ক'লেতো মানিব নোৱাৰিব। তাক বিজেপি আগ্ৰাসন বুলি মই নকওঁ, মানুহবিলাকে বহুত ভাল ভাল শব্দ ব্যৱহাৰ কৰে। ৰাজনীতি কৰাটো আগ্ৰাসন নহয়। বিজেপি ৰাষ্ট্ৰীয় দল হয়। ভাৰতবৰ্ষৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত, প্ৰত্যেকটো অঞ্চলত বিজেপিয়ে ৰাজনীতি কৰিব।
যেনেকৈ কংগ্ৰেছো কৰিব পাৰে এটা ৰাষ্ট্ৰীয় দল হয় গতিকে আমি আৰু আঞ্চলিক দল হয় আমি BTC অঞ্চলত কৰি আছোঁ আৰু কেতিয়াবা প্ৰয়োজন হ'লে হয়তো ওচৰে পাজৰে অলপ মানে ক্ষিপাবিলাক মেলিব লাগিব সময়ে ক'ব এইবিলাক গতিকে আজি ৰাজনীতি কৰাটো আগ্ৰাসন কেতিয়াবা জাতীয় সংগঠন কৰাটো উগ্ৰ জাতীয়তাবাদ বিভিন্ন শব্দবিলাক ব্যৱহাৰ কৰে কিন্তু আপোনালোকে এই শব্দ বাক্যবিলাক ব্যৱহাৰ কৰক যিটো নেকি গণতান্ত্ৰিক দেশত এটা গণতান্ত্ৰিক বাতাবৰণ সৃষ্টি কৰাত ভাল এটা পৰিৱেশ থাকে সেই শব্দবিলাক ব্যৱহাৰ কৰিলে ভাল হ'ব মইতো কালি আছোঁ বাক্সা তামোলপুৰত কালি তামোলপুৰত বাথৌৰ কেন্দ্ৰীয় কমিটিৰ অধিৱেশন মুখ্যমন্ত্ৰী ডাঙৰীয়াও আহিছে তাত মই আছোঁ আৰু গধূলিকৈ মই 2-3 ঘণ্টাৰ কাৰণে গুৱাহাটীলৈ গৈছোঁ আৰু আহি পেলাই ৰাতি 11টা বজাত ঘৰত আহিছোঁ 4-5টামান টিম আছিলে যোগদান কাৰ্যসূচী আছিলে সেইটো কৰিছোঁ তাৰপিছত 1-2টা বজাত মই শুই গৈছোঁ আমাৰ মহিলাৰীয়ে সবচে কনফিউজ মানুহ ই এটা কথাতে ইয়াৰ মানে কথাটো একদম চিধাকৈ চিন্তা কৰে তাক যিখিনি বিনিময়ক তেখেতক পাৱাৰ লাগে আৰু টকা লাগে টকা আৰু পাৱাৰৰ বাহিৰে হাগ্ৰামা মহিলাৰ ডাঙে একো বুজি নাপায় আপুনি 17 বছৰত চাওক তেখেতে কি কাম কৰিছে য'ত টকা নাই এই কামটো সি নকৰে য'ত পাৱাৰ নাই সি কামটো নকৰে এই পাৱাৰ নোহোৱা সময়ত একো কামেই নকৰে সামাজিক কামত ক'ত দেখা পাইছে আপোনালোকে দেখা পাইছে জানো ক'ৰবাত সামাজিক কামত তেখেতে ক'ৰবাত মানে অমুক ধৰ্মীয় অনুষ্ঠানত গৈছে ভোটৰ কাৰণে অমুক জাগাত গৈছে ভোটৰ কাৰণে অমুকৰ লগত কথা পাতিছে ভোটৰ কাৰণে গতিকে আজি তেখেতৰ পাৱাৰ আৰু পইচাৰ বাহিৰে দুনিয়াত হাগ্ৰামা মহিলাৰ কাৰণে একোৱেই নাই মই শুভেচ্ছা জনাইছোঁ আপুনি যদি 1967ত PTC জন্ম পোৱাৰ পৰা চাই সেই সময়ৰ পৰা বহুত পাৰ্টি জন্ম হ'ল বহুত পাৰ্টি মৰি গ'ল গতিকে নতুন পাৰ্টি জন্ম হ'ব পাৰে গণতন্ত্ৰ দেশ 4-5জন মানুহ লগ লাগি এখন পাৰ্টি বনোৱাত কি আছে আপোনালোকে কালি কৰি দিব পাৰে জাৰ্নেলিষ্ট পাৰ্টি অফ মানে চিৰাং বুলি কেনে ইটোও পাৰ্টি হৈ যাব পাৰে গতিকে পাৰ্টি খোলাৰ চবৰে অধিকাৰ আছে মই শুভেচ্ছা জনাইছোঁ খালি কথা এইখিনিয়ে যে বিটিআৰ অনাগত দিনত শান্তি সম্প্ৰীতি নিৰাপত্তা ভাতৃত্ববোধটো জীয়াই ৰাখিব যাতে চবেই বিচাৰে